দল সংগঠনৰ প্ৰতিবাদত নেগুৰ পেলালে তেল আৰু প্ৰাকৃতিক গেছ নিগমে। তীব্ৰ প্ৰতিবাদ, সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ গেলেকীত। শেষত নেগুৰ পেলাবলৈ বাধ্য হ'ল। দল সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ মাজত জৰাজীৰ্ণ পথ মেৰামতি কৰিবলৈ বাধ্য হ'ল তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা বিভাগীয় কৰ্তৃপক্ষই। গেলেকী চাৰিআলিৰ পৰা বৰটানি হৈ নপাম বাৰুবতীৰ গাঁও সংযোগীৰ পথছোৱাৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল। বাৰে বাৰে বহু কাকতি মিনতি কৰাৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল বিভাগীয় কৰ্তৃপক্ষই, যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল সাধাৰণ পথচাৰীৰ লগতে স্কুল কলেজৰ শিক্ষাৰ্থীসকল। এই সংযোগী পথছোৱাত আছে গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গেলেকী আৰক্ষী থানাৰ লগতে কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান। পথটোৰ মাজেৰে নিতৌ চলাচল কৰে ONGCৰ গধুৰ যান বাহন। এই গধুৰ যান বাহন চলাচল কৰাৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল পথছোৱা, যাৰ বাবে বিগত সময়ত বহুবাৰ স্থানীয় ৰাইজ তথা দল সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল, যাৰ পৰিণতি স্বৰূপে আজি এই পথছোৱাৰ প্ৰথম অৱস্থাত মেৰামতি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ত সম্পূৰ্ণ পথছোৱাৰ নিৰ্মাণ কৰিব বুলি দল সংগঠনৰ আগত আশ্বাস প্ৰদান কৰে ONGCৰ কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষই। হয়, প্ৰথমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ বহুদিনৰ আমাৰ দাবী, আমাৰ এটা প্ৰচেষ্টা আছিল, আমাৰ দাবী আছিল যে এই মেডিকেলৰ সন্মুখৰ যিটো মূল পথ, এই পথটোতেই গেলেকী ভালেমানখন শিক্ষা প্ৰতিষ্ঠান আছে, লগতে গেলেকী থানা আছে, গেলেকী পাৱাৰ হাউচ আছে, বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠান ইয়াত জড়িত হৈ আছে। কিন্তু এই পথটোৰ ৰাস্তা অতি জৰাজীৰ্ণ অৱস্থা আছিলে। তো তাৰ বাবে আমি যিহেতু এইটো গেলেকীৰ 1 নম্বৰ জিৰেছৰ অন্তৰ্গত এটা ৰাস্তা হয়, তো ONGCক আমি বিভিন্ন সময়ত বহুদিনৰ পৰা আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে এই ৰাস্তাটো খুব উন্নত মানদণ্ড হ'ব লাগে আৰু যাতায়াতৰ বাবে উপযোগী হ'ব লাগে। তো তেওঁলোকে বাৰে প্ৰতি আমাক মাহিয়া দৃষ্টিৰে চোৱাৰ পিছত আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আমি ONGCলৈ, মহকুমা প্ৰশাসনলৈ, নাজিৰা মহকুমা প্ৰশাসনলৈ। তো তেওঁলোকে এই প্ৰতি আমাৰ এই স্মাৰক পত্ৰ আমাৰ ভিত্তিৰ ওপৰত আমাক এখন ত্ৰিপাক্ষিক আলোচনা আমাক বৈঠক কৰালে, য'ত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ONGC, নাজিৰা মহকুমা প্ৰশাসন আৰু সদৌ অসম ছাত্ৰ সন্থা গেলেকী আঞ্চলিক সমিতি। তো আমি ত্ৰিপাক্ষিক বৈঠকত যেতিয়া আমি বহিলোঁ, তো তেতিয়া তেওঁলোকে আমাক আশ্বাস দিলে যে খুব কম দিনৰ ভিতৰত যিহেতু জৰাজীৰ্ণ ৰাস্তাটো আমি মেৰামতি কৰি দিম, পথৰ ৰিপেয়াৰিং যিটো হয় ফাৰ্ষ্ট অৱস্থাত, তো সেইটো কৰি দিম বুলি তেওঁলোকে আশ্বাস দিছিলে। আৰু তাৰ ভিত্তি কৰি পিনি তেওঁলোকে আজি কেইদিনমানৰ আগতে যিহেতু উত্তৰ ৰাস্তাৰ কাম আৰম্ভ কৰিলে আৰু আমি সম্পূৰ্ণ ব্লেক টপিং হৈ ৰাস্তাটো বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে আমাক আশ্বাস দিছিলে যে 3-4 মাহৰ অন্তৰালত এই ৰাস্তাটো সম্পূৰ্ণ ব্লেক টপিং উন্নত মানদণ্ডৰ যাতে যাতায়াতৰ বাবে উপযোগী হৈ পৰে, তো তেওঁলোকে কৰি দিম বুলি আশ্বাস প্ৰদান কৰিছিলে। আমি আশাবাদী যে তেওঁলোকে এই সময়সীমাৰ ভিতৰত 3-4 মাহ সময়সীমাৰ ভিতৰত তেওঁলোকে যাতে উক্ত ৰাস্তাটো সম্পূৰ্ণ এক উন্নত মানদণ্ডৰ যাতে কৰি তোলে, সম্পূৰ্ণ ব্লেক টপিং তো তাৰ বাবে আমি আহ্বান জনালোঁ। অন্যথা তেওঁলোকে যদি 3-4 মাহৰ যদি আকৌ তেওঁলোকে বিৰতি দিয়ে, তেতিয়াহ'লে আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। গেলেকীৰ পৰা ৱাজিদ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NE।